সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে ৰাজতীয়া গাঁওৰক্ষী আৰু মহিলা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত ৰাজতীয়া গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত পালন কৰা হয়। গাঁওৰক্ষী বাহিনীৰ পতাকা উত্তোলন কৰে ৰাজতীয়া গাঁওৰক্ষী বাহিনী সভাপতি তথা যোৰহাট সদৰ আৰক্ষী থানা নাগৰিক সমিতিৰ সদস্য অনন্ত দাসে। স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে গাঁওৰক্ষী বাহিনীৰ জ্যেষ্ঠ সদস্য মহেন্দ্ৰ দাসে। স্মৃতি তৰ্পণ কাৰ্যসূচীত মহিলা বাহিনী আৰু গাঁওৰক্ষী বাহিনীৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে। স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছতেই গাঁওৰক্ষী বাহিনীৰ সভাপতি অনন্ত দাসে প্ৰতিষ্ঠা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে 1949 চনৰ 29 জানুৱাৰীত তিতাবৰৰ ডফলা টিঙত হৰিনাৰায়ণ বৰুৱাদেৱ উদ্যোগত গাঁওৰক্ষী বাহিনী গঠন কৰা হৈছিল। সেই সময়ত তিতাবৰ অঞ্চলত নগাৰ বিভিন্ন ধৰণৰ উপদ্ৰৱ হৈছিল। তাৰ পৰা পৰিত্ৰাণ পাবলৈ গাঁওৰক্ষী বাহিনী গঠন কৰিছিল। পাছত 1951 চনৰ 1 এপ্ৰিলত চৰকাৰীভাৱে পঞ্জীয়নভুক্ত হয় বুলি উল্লেখ কৰে। অনুষ্ঠানৰ আঁত ধৰে ভাৰপ্ৰাপ্ত সম্পাদক সঞ্জীৱ হাজৰিকাই। সভাৰ বিষয়বস্তু আলোকপাত কৰে সম্পাদক বৈকুণ্ঠ দাসে। সভাত নায়ক কৃষ্ণকান্ত দাস সহ সম্পাদক ৰুবুল দাস, কাৰ্যকৰ্তা জীৱন দাস, প্ৰফুল্ল দাস, ভাস্কৰ হাজৰিকাসহ গাঁওৰক্ষী বাহিনী আৰু মহিলা বাহিনী কাৰ্যকৰ্তাসকলৰ লগতে শুভাকাংক্ষীসকল উপস্থিত থাকে। যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা জেবি ৰোড, যোৰহাট।